আপোনালোকৰ ইয়াতে মই দেখা পালো কালী মন্দিৰ ইনগ্ৰেশ্যন হ'ল কি কয় হয় আমি বৰকলাবাসী ৰাইজৰ পৰা এইটোৱে ক'ব ওলাইছো যে আমাৰ যেহেতু এটা কালী মন্দিৰ আছিল কিন্তু বহুত পুৰণা কালী মন্দিৰ সেই কালী মন্দিৰটো আজিলৈকে কোনো চৰকাৰী অনুদান পোৱা নাছিল আমাৰ আগন্তুক ইলেকশ্যনৰ আগত আমাৰ MP মহোদয় দিলীপ শইকীয়া MP মহোদয়ৰ ইলেকশ্যনৰ আগত আমাৰ দিগন্ত বৰুৱা EM হিচাপে আহি তেওঁ কেম্পিং কৰিছিল আৰু তেখেতে এখন কথা দিছিল যে আমাৰ যদি জয়যুক্ত হওক আমি এই আপোনালোকৰ মন্দিৰটোত কিবা অনুদান দিম সেই মৰ্মে আমাৰ MP মহোদয় MP LED ফাণ্ডৰ পৰা 3 লাখ টকা আমাক কালী মন্দিৰ শ্মশান কালী মন্দিৰৰ নামত অনুদানটি দিয়ে আৰু আজি সেই মন্দিৰটো হ'ব খুঁটি শিলান্যাস স্থাপন কৰা হয় বুলি হৈছে আৰু কিমানমান মানুহ আহিছিল আজি মোটামুটি এটা 100 মানুহ উপস্থিতি দেখুৱাই আছে কাৰণ যেহেতু দুপৰীয়া সময় আৰু আমাৰ এইটো ওচৰৰ চুবুৰীয়া মানুহে যাতে এইটো ৰাজনৈতিক সভা নহয় সেয়ে মন্দিৰ উদ্বোধনী আশে পাশে যে ভক্তবান ৰাইজবিলাক আহিছিল মা ভক্তবিলাক আহিছিল আৰু বেলেগ কিবা কাৰ্যসূচী প্ৰথম কাৰ্যসূচী আছিল আমাৰ বৃক্ষৰোপণ আমি আমাৰ গাঁৱৰ নিবাসী শ্ৰী মনোৰঞ্জন চক্ৰৱৰ্তীয়ে দুটি চন্দন গছ তেওঁ মন্দিৰৰ নামত দান কৰে আৰু তেওঁ নিজে বৃক্ষৰোপণ কৰি আৰু গোটেই বৃক্ষটো চোৱা চিতাৰ দায়িত্ব লয় এটা হ'ল ৰঙা চন্দন আৰু বগা চন্দন ৰঙা চন্দনটো হ'ল আমাৰ শ্মশানত যিহেতু আমি সনাতনী হিন্দু ধৰ্মৰ মানুহ সবৰে মন শ্মশানত আমাৰ ৰঙা চন্দনৰ প্ৰয়োজন সেয়ে চন্দন যেনেকুৱা পবিত্ৰ আমাৰ সকলো সনাতনী ধৰ্ম মন্দিৰত মনবিলাক যাতে পবিত্ৰ হয় সেই আশাৰে তেওঁ ৰঙা চন্দনটো দিছে আৰু বগা চন্দনটো অৰ্থ হ'ল আমাৰ বগাটো শান্তি আমাৰ বৰকলা বাগিচা ৰাইজৰ যিখিনি ভক্ত মা কালীৰ ভক্ত আছে তেওঁলোকৰ যাতে মনবিলাক সদায় বগা শুদ্ধ পৰিস্থিতি আৰু যাতে বেমাৰ আজাৰ নাশ হয় তাৰ বাবে সেইটো উপলক্ষে ৰঙা চন্দনটো প্ৰদান কৰে এইখিনি